আপুনি জানেনে জলাতংক বা ৰেবিছ বেমাৰটো 100% ভেকচিনৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰি আৰু 100%ই মাৰাত্মক যদিহে চিকিৎসা কৰা নহয়। ৰেবিছ বা জলাতংক ৰোগটো সংক্ৰমিত জন্তুৰ দ্বাৰা বিয়পে। কামোৰ বা আচোৰৰ পৰা এইটো বিয়পিব পাৰে আৰু সেই জন্তুকেইটা কি আপোনালোকে হয়তো জানেই। কুকুৰে কামুৰিলে বা আচুৰিলে, মেকুৰী কামুৰিলে বা আচুৰিলে, বাদুলি কামুৰিলে বা আচুৰিলে, বান্দৰে কামুৰিলে বা আচুৰিলে। আৰু যদি আপোনাক কোনো কুকুৰ বা মেকুৰী বা বান্দৰ ওপৰত উল্লেখ কৰা প্ৰাণীকেইটাই জন্তুকেইটাই কামোৰে বা আচুৰে, তেনেহ'লে কেতিয়াও অৱহেলা নকৰিব। লগে লগে য'ত কামোৰে বা আচুৰে ভালকৈ ৰানিং ৱাটাৰত, টেপ ৱাটাৰত ধুব আৰু ধুওঁতে সদায় চাবোন ব্যৱহাৰ কৰিব আৰু কমপক্ষে 15 মিনিট ভালকৈ চাফাকৈ ঘাটুকুৰা বা আচুৰাইছে য'ত সেইখিনি ধুব লাগে। আৰু লগে লগে আপোনাৰ ওচৰৰ চিকিৎসালয় বা স্বাস্থ্যকেন্দ্ৰত ৰেবিছ ভেকচিনৰ কাৰণে গৈ ৰেবিছ ভেকচিনটো লোৱাৰ ব্যৱস্থা কৰিব, কাৰণ অকণমান অৱহেলাই আপোনাৰ মাৰাত্মক হ'ব পাৰে। আৰু কুকুৰ মেকুৰী যিয়ে আপুনি পোহনীয়া কৰে চবকে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব। আৰু বাটত চৰি ফুৰা কুকুৰ মেকুৰী কেতিয়াও খং উঠাই নল'ব, কাৰণ সিহঁতে যিকোনো মুহূৰ্ততে আপোনাক আক্ৰমণ কৰি কামুৰিব বা আচুৰিব পাৰে। শেষত আকৌ কওঁ, জলাতংক বা ৰেবিছ 100%ই প্ৰতিৰোধ কৰিব পাৰি যদিহে সময়ত ভেকচিন লোৱা হয়। গতিকে এক ফাষ্ট ছেভ লাইফ। থেংক ইউ। চাই থাকিব। আৰু এবাৰ যদি জলাতংক ৰোগৰ চিমটম দেখা দিয়ে, লক্ষণ দেখা দিয়ে, তেনেহ'লে তাক বচোৱাটো 100%ই অসাধ্য।